वेलकम टू माय यूट्यूब चैनल आसाम केरियर अपडेट। आज पुनः आपलोকৰ बहुत ভাল খবৰ গল। জিলা ন্যায়িক বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। নিজৰ জিলাতে আপোনালোকে চাকৰি লাভ কৰিব পৰা চাকৰি এনেকুৱা ধৰণৰ ভেকেন্সি আহিছে। অসমৰ সকলোৰ বাবে চাকৰি আহিছে। অৰ্হতা 8 পাছ 10 পাছ বা 12 পাছ কৰিলে চাকৰিৰ সুযোগ আহিছে। ভেকেন্সিখিনি ক'ৰ পৰা ওলাইছে লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। জিলা ন্যায়িক বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। ইয়াত আপোনালোকে দেখিছে দৰং জুডিচিয়াৰী ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। দৰঙৰ যিটো ন্যায়িক বিভাগ আছে বা যিটো দৰঙৰ জিলা ন্যায়পালিকা আছে তাৰ পৰা ভেকেন্সি মুকলি কৰিছে। দুটা ভেকেন্সি মুকলি কৰিছে, পিয়নৰ ভেকেন্সি হয়। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট দৰং মঙ্গলদৈ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। লাষ্ট ডেটটো দিয়া আছে 30/8/2025 মানে আগষ্ট মাহৰ 30 তাৰিখ পৰ্যন্ত ভেকেন্সি কেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত দুটাকৈ পিয়নৰ ভেকেন্সি আছে আৰু এইকেইটাৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব সেইটো জনাই আছো। না নেম অফ দা পোষ্ট পিয়নৰ কথা কৈছো আৰু দুটাকৈ আছে। লগতে স্যালাৰিসমূহ মান্থলি আপোনালোকে পেমেন্টসমূহ লাভ কৰিব যেটো গভৰ্ণমেন্ট জব হয় আসাম গভৰ্ণমেন্টৰ আন্ডাৰত। সো আপোনালোকে 12,000 পৰা 52,000 টকা পৰ্যন্ত লাভ কৰিব। লগতে গ্ৰেড পে লাভ কৰিব 3,900 টকা আৰু লগতে অন্য ধৰণৰ যিখিনি এলাউন্স থাকে সেইখিনিও আপোনালোকে লাভ কৰিব পাৰিব যেটো আসাম গভৰ্ণমেন্টৰ জব হয়। আৰু বিশেষকৈ এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ বয়সৰ ভিতৰত সকলো কেন্দ্ৰীয় ভেকেন্সি কেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বিশেষকৈ কিছুমান কাষ্টৰ ক্ষেত্ৰত এজ ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰে। SC ST যদি কাষ্ট হয় তেন্তে 5 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰ পৰ্যন্ত ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত লাভ কৰিব পাৰিব। মানে SC ST হলে 50 বছৰলৈকে পাৰিব, OBC হলে 18 পৰা 43 আৰু 18 পৰা 45 আৰু PW হলে 18 পৰা 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ৰেসিডেন্সিপটো দেখিব পাইছে ক্যান্ডিডেট মাষ্ট বি ইন্ডিয়ান সিটিজেন হ'ব লাগিব, ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। আৰু এডুকেশন কোৱালিফিকেশন মিনিমাম 8 ষ্টেণ্ডাৰ্ড পাছ কৰিলে হ'ল। আৰু ইয়াত লিখি দিছে লগতে হাই সেকেন্ডাৰী পাছ বা তাতকৈ যে ওপৰৰ কেন্দ্ৰ তেওঁলোকে আপোনালোকে এলিজিবল নহব। আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ যিখন ৰেজিষ্ট্ৰেচন কাৰ্ড আছে তাত যেটো আপোনালোকৰ কোৱালিফিকেশন আছে সেই মতেহে আপোনালোকে পাৰিব। আৰু এপ্লিকেশন ফিছৰ ক্ষেত্ৰত কোনো এপ্লিকেশন ফিছ নাই যেহেতু হেতু আপোনালোকৰ জিলা ন্যায়পালিকাৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। সো যদি ইন্টাৰেস্টেড হয় আপোনালোকে তেন্তে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকৰ টেকনিচিয়ান হেভিং নলেজ অফ ৰিপেয়াৰিং AC এণ্ড জেনেৰেটৰ মে বি প্ৰিফাৰ্ড প্ৰভাইড হিচি মানে যদি আপোনালোকৰ AC ৰিপেয়াৰ কৰা কিবা আপোনালোকৰ টেকনিচিয়ান যদি কিবা সাৰ্টিফিকেট আছে বা আপোনালোকৰ নলেজ আছে তেন্তে আপোনালোকক প্ৰিফাৰেন্স দিয়া হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে। So candidate shall fill up the application form pass in recent pass process colored photograph মানে এই ভেকেন্সি কেইটাৰ ক্ষেত্ৰত আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আৰু অফলাইন যোগে আবেদনটো আপোনালোকে নিশ্চয় গম পায় যেটো আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আসাম গেজেটেড পাৰ্টনাৰ ফৰ্ম হয়। গুগলতো পাব, কম্পিউটাৰ দোকানতো পাই যাব। তাৰ পৰা ওলাই আনিব লাগিব, প্ৰিন্ট আউট কপি ওলাই আনি ভালদৰে ফিল আপ কৰিব লাগিব কেপিটেল লেটাৰত। ফিল আপ কৰি যিখন ফৰ্ম পায় সেই ফৰ্মখন নিজৰ যেটো পাছপোৰ্ট ৰিসেন্ট মানে বৰ্তমান সময়ত যিখিনি ফটো থাকে সেই ফটো কিটা আপোনালোকে লগাব লাগিব। লগাই পেলাই আপোনালোকে এনভেলপত যেটো এড্ৰেছ ইয়াত দিয়া থাকে সেই এড্ৰেছটো আপোনালোকে লিখি মেলি আপোনালোকৰ যিমানখিনি ডকুমেন্টছ থাকে সেই গোটেই ডকুমেন্টছখিনি জেৰক্স কৰিব। জেৰক্স কৰি নিজে সেলফ এটেস্টেড কৰিব। সেলফ এটেস্টেড মানে নিজে সাইন কৰিব। সাইন কৰি তাত প্ৰিন্ট আউট কৰিব। প্ৰিন্ট আউট কৰি পেলাই সেই যেটো এড্ৰেছ আপোনালোকে দেখিব পাৰিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট দৰং ফ্ৰম সেই যেটো এড্ৰেছ দেখিব পাৰিছে সেই এড্ৰেছটোত আপোনালোকে 30/8/2025 মানে আগষ্ট মাহৰ 30 তাৰিখৰ আগত পোৱাকৈ ডাকঘৰৰ যোগে আপোনালোকে সেন্ড কৰিব পাৰে, নাইবা আপোনালোকে নিজে হলেও গৈ দি আহিবগে পাৰে। সো যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ 1 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব। লাষ্ট ডেট হৈছে 30 আগষ্ট। সো আপোনালোকে সোনকালে আবেদনসমূহ কৰি লওক যাতে সকলোকে আগত আপোনালোকে আবেদনসমূহ কৰিব